মৰিয়নি নকছাৰীত সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত দিহানাম সমাৰোহ অনুষ্ঠিত। দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল নকছাৰী গোহাঁইবাৰী অঞ্চল। দিহানামেৰে মুখৰিত হ'ল সমগ্ৰ অঞ্চল। দেওবাৰে নকছাৰী সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত মাইবেলিয়া চকিয়াল দিহিঙীয়া চুক নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰিলে দ্বিতীয় বাৰ্ষিক দিহানাম সমাৰোহ। মাইবেলিয়া চকিয়াল দিহিঙীয়া চুক নামঘৰ সমাজকে প্ৰমুখ্য কৰি ৬খন সমাজৰ আতিথ্যত অনুষ্ঠিত কৰা হয় এই সমাৰোহখনি। সুন্দৰকৈ সজাই পৰাই তুলিছিল নামঘৰ চৌপাশ। বাটচৰাটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছিল সেই গাঁৱৰে ৰঞ্জিত শইকীয়া নামৰ লোকজনে। আৰু আনফালে দশবতাৰ ভাগি আটক ধুনীয়াকৈ স্থাপন কৰিছিল দিগন্ত গগৈ নামৰ শিল্পীজনে। পুৱা বন্তি প্ৰজ্বলন কৰি সমূহীয়া প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰীয়া নামঘৰ সমাজৰ সভাপতি ত্ৰৈলোক্যনাথ বৰাই। লগে লগে প্ৰতিখন সমাজৰ ধৰ্মধ্বজা সমাজৰ মুৰব্বীসকলে উত্তোলন কৰে। দিহানাম ভাগি উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল জনপ্ৰিয় দিহানাম শিল্পী ৰশ্মি বৰদলৈক। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিনামৰা কলেজৰ প্ৰবক্তা দীপেন নাথ। জীৱন গগৈয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত উপস্থিত আছিল সেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈ, সত্ৰীয়া নামঘৰ সমাজৰ সভাপতি ত্ৰৈলোক্যনাথ বৰা, কাৰ্যকৰী সভাপতি পূৰ্ণ গগৈ, উপসভাপতি প্ৰশান্ত লাহন, সম্পাদক বিজয় গগৈ, আদৰণি সমিতিৰ সভাপতি কমল গগৈ, কাৰ্যকৰী সভাপতি বদন সন্দিকৈ, সম্পাদক লোহিত গগৈ, সাংস্কৃতিক সম্পাদক নবীন গগৈ, জিতু গগৈ, শিল্পী ৰঞ্জিত শইকীয়া, দিগন্ত গগৈ আৰু বিভিন্ন সমাজৰ পৰা অহা বিশিষ্ট ব্যক্তিৰ লগতে আই বাপসকল। উক্ত সমাৰোহত ৩০টা দিহানামৰ দলে যোগদান কৰিছিল। বিভিন্নজনৰ দান বৰঙণিৰে আদৰণি সমিতিৰ সুন্দৰ আতিথ্যত সুচাৰুৰূপে সম্পন্ন হ'ল দ্বিতীয় বাৰ্ষিক দিহানাম সমাৰোহখনি। ৰাতিলৈ স্থানীয় যুৱকসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় কোৱালক্ষ্য উপাখ্যান উজান দৈত্যবধ নামৰ ভাওনাখনি। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমি অতিকে আনন্দিত যিহেতুকে আমাৰ এই যিটো অস্থায়ী যিটো বাটচৰা তেওঁলোকে নিৰ্মাণ কৰিলে, এই স্থানীয় এজন ৰঞ্জিত শইকীয়া নামৰ এজন যুৱকে তেওঁৰ অতি সুন্দৰভাৱে তেওঁ যি কলা কৌশলী আৰু লগতে দিগন্ত গগৈ যিখিনি কলা কৌশলী তেওঁলোকে ইয়াত সংযোজন কৰি যিখিনি নিৰ্মাণ কৰিলে, যিসকল বিশিষ্ট অতিথি আমি আমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকে অতি আপ্লুত হৈছিল। তেওঁলোকে যে এনেকুৱা ধৰণৰ ভিতৰুৱা অঞ্চলত এনেকুৱা যি শিল্পী আছে তেওঁলোকে আজি অভিভূত হৈছে। যিহেতুকে মাজুলীৰ জন্মগ্ৰহণ কৰা দীপেন নাথ তেওঁ বৰ্তমান চিনেমা কলেজৰ তেওঁ প্ৰবক্তা। তেওঁ অতি সুন্দৰভাৱে আজি গোটেই কথাখিনি বিশ্লেষণ কৰিছে আৰু তেওঁ আজি এটা কথা আমাক শুভবাৰ্তা দিছে যে এই অনুষ্ঠানটো কেনেকৈ আমি সত্ৰীয়া নামঘৰ সমাজৰ অনুষ্ঠানটো কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি, তাৰ কাৰণে আমিও ইয়াৰ প্ৰচাৰ কাৰ্যৰ ক্ষেত্ৰত আমি কোনো ক্ষতি নকৰোঁ বুলি কৈছোঁ। আৰু লগতে তেওঁৰ যি বক্তব্য, সেই বক্তব্যখিনি এটাই কথা প্ৰতিফলন হৈছে যে আমাৰ এই ভিতৰুৱা অঞ্চলত আমি ইমান যে ভক্ত আৰু আই মাতৃসকলৰ যিটো সমাৱেশ, তেওঁলোকে এটা কথা কৈছে যে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আমি দ্বিতীয়বাৰ কাৰণে পোৱা নাই, আমি প্ৰথমবাৰ কাৰণে এনে এটা অনুষ্ঠান পাইছোঁ। আৰু আজি দিহানামৰ উদ্বোধক হিচাপে আহিছিল আমাৰ আমন্ত্ৰণক্ৰমে ৰশ্মি বৰদলৈ। তেখেত এগৰাকী সংগীত শিল্পী আৰু তেখেতেও গোটেই কথাখিনি যিমান তেওঁলোকে যাবলৈ মোক কৈছে যে তেখেতসকলে কৈছে যে আমি এই অনুষ্ঠানটো যাবলৈকে মন যোৱা নাই। গতিকে তেওঁলোকৰ যি অনুষ্ঠানটোৰ প্ৰতি যি আকৰ্ষিত হৈ গৈছে আৰু দ্বিতীয়তে ইয়াত যিমান বয়োবৃদ্ধ লোকসকলে তেওঁলোকে ইয়াত বিভিন্ন বয়সৰ মানুহৰ লগত সমবেত হৈছে, তেওঁলোক অতিকে সন্তোষিত হৈছে। গতিকে আমি উদ্যোক্তা হিচাপে আমি এইটোও ভাল লাগিছে যে আমি ভক্তপ্ৰাণ আৰু আই মাতৃসকলৰ যিসকল ৮০ বা ৭০ ঊৰ্ধৰ ব্যক্তিসকলক আমি এটা সমন্বয় এখন স্থলী হিচাপে আমি যে এই চকিয়াল দিহিঙীয়া চুক নামঘৰত তেওঁলোকে যি আয়োজন কৰিলে, সকলোৰে যে এটা সমন্বিত এটা দ্বিতীয় বৈকল্পিক হিচাপে যিখিনি তেওঁলোকে এটা সমন্বয় স্থানলৈ পৰিৱৰ্তন কৰিলে, আমি এই ৬খন সমাজৰ উদ্যোগত যি ইয়াত কেন্দ্ৰবিন্দু হিচাপে তেওঁলোকে ল'লে, আমি আটাইকেইখন সমাজলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। জয়জতে আমি সমস্ত ৰাইজলৈ আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ তৰফৰ পৰা আমি নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত আজি এই মাইবলীয়া চকিয়াল দিহিঙীয়া চুক নামঘৰত দ্বিতীয় বাৰ্ষিক দিহানাম সমাৰোহ আয়োজন কৰা হৈছে। ইয়াত
বহু ৰাইজৰ সমাগম আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। আমি সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইখিনিতে জনাওঁ যে আমাৰ সত্ৰীয়া নামঘৰ সমাজ হ'ল আমি যিসকলে পুৰণি ৰীতি নীতিৰে সত্ৰীয়া সত্ৰক মানি চলি থাকোঁ, এইসকলক লৈ গঠিত এটা ধৰ্মীয় অনুষ্ঠান। আৰু আমাৰ অন্যতম লক্ষ্য হ'ল আমি আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰা, লগতে আমাৰ উদ্দেশ্য আমাৰ সমগ্ৰ সত্ৰীয়া নীতি নিয়মে চলি থকা সমাজসমূহ একত্ৰিত কৰি এখন বৃহৎ সত্ৰীয়া নামঘৰ সমাজ সদৌ অসম ভিত্তিত গঠন কৰা। আৰু সেই উদ্দেশ্য আগত ৰাখি 13 নৱেম্বৰ 2022 তাৰিখে আমাৰ এই সত্ৰীয়া নামঘৰ সমাজ প্ৰতিষ্ঠা হয়। ইতিমধ্যে আমাৰ সমাজ যথেষ্ট বিস্তাৰ হৈছে। এইফালে নতুন নতুন সমাজ আহি আছে। আমাৰ মৰিয়নি, লাহিং ইত্যাদি কৰি শিৱসাগৰ ইত্যাদি কৰি আমি একত্ৰিত হৈ আগবাঢ়ি গৈ আছোঁ। আজি তাৰে এক অংশস্বৰূপে ইয়াত দ্বিতীয় বাৰ্ষিক দিহানাম সমাৰোহ আয়োজন কৰিছে। আয়তীসকলে প্ৰায় 30টা দলে অংশগ্ৰহণ কৰিছে আৰু এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈছে। আমি এই জগতে সকলো ৰাইজলৈ ধন্যবাদ জনাইছোঁ আৰু এই সংবাদসেৱীসকললৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশালৈ আমাৰ এভাগী মহাপুৰুষীয়া নাট আছে, ৱালেশ্য উপাখ্যান আৰু উজানক দৈত্যবধ। সেই নাটভাগী আমাৰ স্থানীয় যুৱকসকলে অভিনয় কৰিব আৰু আমি ভাবিছোঁ মহাপুৰুষ দুজনাই দি যোৱা এটা অন্যতম কৃষ্টি সংস্কৃতি। এই ক্ষেত্ৰত আমি যিমান পাৰোঁ আমি মহাপুৰুষ দুজনাই দি যোৱা আমি কিবা সত্ৰসমূহে যিসমূহ কৃষ্টি সংস্কৃতি ধৰি ৰাখিছে সেইসমূহ আমি যাতে আগুৱাই নিব পাৰোঁ, সংবৰ্ধন কৰিব পাৰোঁ, এই উদ্দেশ্যে আমি এই সমস্ত কাৰ্যভাগী আয়োজন কৰিছোঁ। ধন্যবাদ।